নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ অসমত প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰা আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চুকাফাৰ বিষয়ে। ঠিক আছে? তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আমি স্বৰ্গদেউ চুকাফাৰ আৰ্লি লাইফ আৰু ডিপাৰ্চাৰৰ বিষয়ে আলোচনা কৰিম। চুকাফা ৱাজ এ চান প্ৰিন্স অফ মুংমাও। চুকাফা আছিল মুংমাও ৰাজ্যৰ এজন চান ৰাজকুমাৰ। In 1215 AD, he left Maoling with 3 queens, 8 nobles, and about 9,000 men, women, and children to establish a new kingdom. 1215 খ্ৰীষ্টাব্দত তেওঁ 3 গৰাকী ৰাণী, 8 জন সম্ভ্ৰান্ত আৰু প্ৰায় 9,000 পুৰুষ, মহিলা আৰু শিশুৰ সৈতে মাউলিং ত্যাগ কৰে। কিয় ত্যাগ কৰিছিল? এখন নতুন ৰাজ্য প্ৰতিষ্ঠাৰ উদ্দেশ্যে। ঠিক আছে? এইটো আছিল তেওঁৰ আৰ্লি লাইফ আৰু ডিপাৰ্চাৰ। এতিয়া আমি চাম জাৰ্ণি ফ্ৰম মুংমাও, অৰ্থাৎ যেতিয়া তেওঁ মুংমাওৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ লগত কি কি লৈ আহিছিল বা কোন কোন আছিল তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। While leaving Mungmao, Sukafa was accompanied by his beloved deity Somdeo, a sacred chicken used for divination, 3 queens, 2 patramantris, 5 princes, 4 high priests, and 2 bailungs. অৰ্থাৎ যেতিয়া তেওঁ মুংমাও ত্যাগ কৰিছিল সেই এৰি অহাৰ সময়ত চুকাফাই লগত লৈ আহিছিল তেওঁৰ ইষ্ট দেৱতা সোমদেও, মংগল চোৱাৰ বাবে ব্যৱহৃত কুকুৰা চৰাই, 3 গৰাকী ৰাণী, 2 জন পাত্ৰমন্ত্ৰী, 5 জন কোঁৱৰ, 4 জন ৰাজপুৰোহিত আৰু 2 জন বাইলং। His followers also include soldiers, 300 horses, a Kham clan, a tusked elephant named Peng, and a female elephant called Makhundi. ইয়াৰ উপৰি তেওঁৰ লগত কিছুমান সৈনিক আছিল আৰু প্ৰায় 300 ঘোঁৰা, খাম জনগোষ্ঠী, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দি হাতীও আছিল। এইখিনি তেওঁ লগত লৈ মুংমাওৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। এতিয়া আমি চাম ৱাণ্ডাৰিং পিৰিয়ড, অৰ্থাৎ তেওঁ ক'ত ক'ত ঘূৰি ফুৰিছিল। For nearly 13 years, Sukafa wandered through the hilly regions of the Patkai range, occasionally carrying out raids on Naga villages. প্ৰায় 13 বছৰ ধৰি চুকাফাই পাটকাই পাহাৰৰ অঞ্চলসমূহত ঘূৰি ফুৰিছিল আৰু মাজে মাজে নগা গাঁওসমূহৰ অভিযান চলাইছিল। ওচৰতে থকা যোনবোৰ নগা গাঁও আছিলে সেইসমূহত অভিযান চলাইছিল। After establishing control over the Nagas, he crossed the Khamnamjang River. ইয়াৰ পিছত কি কৰিছিল? যেতিয়া নগাসকলৰ ওপৰত তেওঁৰ আধিপত্য বিস্তাৰ কৰিছিল তাৰ পিছত তেওঁ খামনামজং নদীখন পাৰ হয়। ঠিক আছে? এইখিনি আছিল তেওঁৰ ৱাণ্ডাৰিং পিৰিয়ড। এতিয়া আমি চাম এন্ট্ৰি ইনটু আছাম। তেওঁ কেনেকৈ আৰু কোনখিনি সময়ত অসমত প্ৰৱেশ কৰিছিল। ইন ডিচেম্বৰ 1228, Sukafa crossed the Patkai hills through the Pangchau Pass and entered the Brahmaputra Valley. 1228 চনৰ ডিচেম্বৰত চুকাফাই পাংচাও গিৰিপথেৰে পাটকাই পাহাৰ পাৰ হৈ আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰে। The day 2nd December 1228 is celebrated as Assam Day or Sukafa Day. 1228 চনৰ 2 ডিচেম্বৰ তাৰিখ, যাক আমি 16 আঘোণ বুলিও ক'ব পাৰোঁ অসমীয়াত, সেই দিনটো অসম দিৱস বা চাওলুং চুকাফা দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে? এই সময়ত তেওঁ আমাৰ অসমত এন্ট্ৰি কৰিছিল। এতিয়া অসমত এন্ট্ৰি কৰি তেওঁ কি কৰিছিল? আৰ্লি কেপিটেলছ এণ্ড ছেটেলমেণ্ট, ক'ত ক'ত তেওঁৰ ৰাজধানী পাতিছিল তাৰ বিষয়ে আমি এতিয়া চাম। Sukafa established temporary capitals at places like Khamjang, Namrup, Abhayapur, and Habung, but none were permanent due to floods and other difficulties. Sukafai Khamjang, নামৰূপ, অভয়পুৰ আৰু হাবুং আদি ঠাইত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল যদিও বানপানী বা আন বিভিন্ন ধৰণৰ সমস্যাৰ কাৰণে সেইবোৰ স্থায়ী হোৱা নাছিল। Then finally, in 1253 AD, he settled at Saraideo and established the Ahom Kingdom. আৰু অৱশেষত তেওঁ 1253 চনত তেওঁ চৰাইদেউত স্থায়ীভাৱে বসতি স্থাপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এতিয়া আমি চাম Foundation of Ahom Rule. Sukafa became the first Ahom king of Assam and founded the Ahom dynasty which ruled Assam for nearly 600 years. অৰ্থাৎ চুকাফা অসমৰ প্ৰথম আহোম ৰজা হৈছিল আৰু
প্ৰায় ৬০০ বছৰ শাসন কৰা আহোম বংশ তেওঁ প্ৰতিষ্ঠা কৰি থৈ গৈছিল। He and his followers called their kingdom Mongdon Sunkham, which means the land of golden gardens. তেওঁ আৰু তেওঁৰ লগত থকা লোকসকলে নিজৰ ৰাজ্যখনক মংডন চুনখাম নামেৰে অভিহিত কৰিছিল, যাৰ অৰ্থ আছিল সোণৰ বাগিচাৰে ভৰা দেশ। ঠিক আছে, ইয়াৰ পৰাই আমাৰ আহোম ৰুল আৰম্ভ হয়। ঠিক আছে, এতিয়া আমি চাম acceptance of authority. The first tribe in Assam to accept Sukafa's supremacy were the Barahis under Thakumata and the Marans under Badaucha. অৰ্থাৎ অসমৰ প্ৰথমে চুকাফাৰ আধিপত্য স্বীকাৰ কৰা জনগোষ্ঠী দুটা হৈছে, এটা হ'ল বৰাহী, আনটো হ'ল মৰাণ। বৰাহীটো আছিল ঠাকুমতাৰ অধীনত আৰু মৰাণ আছিলে বদৌচাৰ অধীনত। ঠিক আছে, ইয়াৰ পৰাই আমাৰ চুকাফাৰ ৰাজত্বটো আৰম্ভ হয়। এতিয়া আমি চাম এডমিনিষ্ট্ৰেশ্যন এণ্ড কালচাৰ। From this period onward, the writing of Buranjis, that is historical chronicles, began in Assam. এই সময়ৰে পৰাই অসমত বুৰঞ্জী লিখনৰ পৰম্পৰা আৰম্ভ হয়। Sukafa was assisted in administration by two ministers known as Patramantris. They are Buragohai and Borgohai. প্ৰশাসনত চুকাফাক সহায় কৰিছিল দুজন পাত্ৰমন্ত্ৰী। আজিকালি আমাৰ যেনেকে এখন চৰকাৰত কেইজনমান কেবিনেট মন্ত্ৰী থাকে, সেই সময়ত তেনেকুৱা কিছুমান পাত্ৰমন্ত্ৰী আছিল, যাক তেওঁ কি নাম দিছিল? বুঢ়াগোহাঁই আৰু বৰগোহাঁই। ঠিক আছে, এনেকে তেওঁ এডমিনিষ্ট্ৰেশ্যনটো চলাই গৈছিলে। নেক্সট আমি চাম later life and death. Sukafa ruled for about 40 years and strengthened the foundations of Ahom state. চুকাফাই প্ৰায় 40 বছৰ শাসন কৰি আহোম ৰাজ্যৰ শক্তিশালী এটা ভেটি স্থাপন কৰি গৈছিল। He died in 1268 AD. 1268 চনত চুকাফাৰ মৃত্যু হয়। He was the founder and first Sargadev of the Ahom dynasty. তেওঁৱেই আছিল আহোম বংশৰ প্ৰতিষ্ঠাতা আৰু প্ৰথমজন স্বৰ্গদেউ। His son's name was Sutefa. তেওঁৰ পুত্ৰৰ নাম আছিল সুতেফা। চুকাফাৰ মৃত্যুৰ পিছত সেই সুতেফাই আহোম ৰাজ্যৰ শাসনভাৰ হাতত লৈছিল। ঠিক আছে, এইখিনিয়ে আছিলে আমাৰ চুকাফাৰ বিষয়ে থুলমূল আলোচনা। এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা কিছুমান কুৱেশ্যন আনচাৰ ডিছকাছ কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ চুকাফা এণ্ড হুৱেৰ ডিড হি কাম ফ্ৰম? চুকাফা কোন আছিল আৰু তেওঁ ক'ৰ পৰা আহিছিল? ইয়াৰ আনচাৰটো হ'ব চুকাফা ৱাজ এ ছান প্ৰিন্স অফ মংমাও। চুকাফা আছিল মংমাও ৰাজ্যৰ এজন ছান ৰাজকুমাৰ। ঠিক আছে, দেন নেক্সট কুৱেশ্যনটো হৈছে আমাৰ ইন হুইচ ইয়েৰ ডিড চুকাফা লিভ মংমাও এণ্ড উইথ হাউ মেনি পিপল? চুকাফাই কোন বছৰত মংমাও ত্যাগ কৰিছিল আৰু কিমানজন লোক তেওঁৰ লগত আছিল? ইয়াৰ আনচাৰটো হ'ব ইন 1215 AD he left with 3 queens, 8 nobles and about 9,000 men, women and children. 1215 খ্ৰীষ্টাব্দত তেওঁ 3গৰাকী ৰাণী, 8জন সম্ভ্ৰান্ত আৰু প্ৰায় 9,000 পুৰুষ, মহিলা আৰু শিশুৰ সৈতে মংমাও ত্যাগ কৰিছিল। ঠিক আছে, এইটো আছিল আমাৰ ছেকেণ্ড কুৱেশ্যন। নেক্সট কুৱেশ্যনলৈ যাওঁ। What sacred items and important people accompanied Sukafa during his journey? চুকাফাৰ যাত্ৰাৰ সময়ত কোন কোন পবিত্ৰ বস্তু আৰু গুৰুত্বপূৰ্ণ ব্যক্তি তেওঁৰ লগত আহিছিল? ইয়াৰ আনচাৰটো হ'ব He was accompanied by his beloved deity Sumdeo, a sacred chieftain used for divination, 3 queens, 2 patramantris, 5 princes, 4 high priests and 2 bailongs. তেওঁৰ লগত আছিল ইষ্ট দেৱতা চুমদেও, মংগল চোৱাৰ বাবে ব্যৱহৃত কুকুৰা চৰাই, 3গৰাকী ৰাণী, 2জন পাত্ৰমন্ত্ৰী, 5জন কোঁৱৰ, 4জন ৰাজপুৰোহিত আৰু 2জন বাইলং। ঠিক আছে, এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 3। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ নেম দ্য এনিমেলছ এণ্ড গ্ৰুপছ ডেট ৱেৰ পাৰ্ট অফ চুকাফাছ ফলোৱাৰ্ছ। চুকাফাৰ অনুসাৰী দলত কোন কোন জন্তু আৰু জনগোষ্ঠী আছিল? ইয়াৰ আনচাৰটো হ'ব His followers included soldiers, 300 horses, the Kham clan, a tusked elephant named Pang, and a female elephant called Makhundi.
তেওঁৰ অনুসাৰী দলত কিছুমান সৈনিক আছিল, ইয়াৰ উপৰি ৩০০ ঘোঁৰা, খাম জনগোষ্ঠী, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী আছিল। ঠিক আছে, এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 4। নেক্সট কুৱেশ্যনটো হৈছে হাউ long did Sukapa wander in the Patkai region and what did he do during this time? চুকাফাই পাটকাই অঞ্চলত কিমান দিন ধৰি ঘূৰি ফুৰিছিল আৰু এই সময়ত তেওঁ কি কৰিছিল? ইয়াৰ আনসাৰটো হ'ব he wandered for nearly 13 years and occasionally carried out raids on Naga villages. তেওঁ প্ৰায় 13 বছৰ ধৰি ঘূৰি ফুৰিছিল আৰু মাজে মাজে নগা গাঁওসমূহত অভিযান চলাইছিল। ঠিক আছে, এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5। নেক্সট হৈছে কুৱেশ্যন নম্বৰ 6। Which river did Sukapa cross after establishing control over the Nagas? নগাসকলৰ ওপৰত আধিপত্য স্থাপন কৰাৰ পিছত চুকাফাই কোনখন নদী পাৰ কৰিছিল? ইয়াৰ আনসাৰটো হ'ব he crossed the খামনামজাং river. তেওঁ খামনামজাং ৰিভাৰখন বা নদীখন পাৰ কৰি আহিছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। When and through which pass did Sukapa enter Assam? চুকাফাই কেতিয়া আৰু কোনটো গিৰিপথেৰে অসমত প্ৰৱেশ কৰিছিল? ইয়াৰ আনসাৰ হ'ব in December 1228 he crossed the Patkai hills through the Pangchau pass. অৰ্থাৎ 1228 চনৰ ডিচেম্বৰ মাহত তেওঁ পাংচাও গিৰিপথেৰে পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Why is 2nd December 1228 important in Assam history? অসমৰ ইতিহাসত 1228 চনৰ 2 ডিচেম্বৰ তাৰিখটো কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ আনসাৰটো হ'ব it is celebrated as Assam Day or Sukapa Day because Sukapa entered Assam on that day. এই দিনটো চুকাফাই অসমত প্ৰৱেশ কৰাৰ দিন হিচাপে অসমত অসম দিৱস বা চাউলুং চুকাফা দিৱস হিচাপে পালন কৰা হয়। ঠিক আছে, এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 8। দেন কুৱেশ্যন নম্বৰ 9। Where did Sukapa finally establish his permanent capital and kingdom? চুকাফাই শেষত ক'ত স্থায়ী ৰাজধানী স্থাপন কৰি ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ আনসাৰটো হ'ব in 1253 AD he settled at Charaideo and established the Ahom kingdom. অৰ্থাৎ 1253 খ্ৰীষ্টাব্দত তেওঁ চৰাইদেউত স্থায়ীভাৱে বসতি স্থাপন কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এইটো আছিল আমাৰ কুৱেশ্যন নম্বৰ 9। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো হৈছে আমাৰ what were Sukafa's major contributions and when did he die? চুকাফাৰ মুখ্য অৱদানসমূহ কি আছিল আৰু তেওঁ কেতিয়া মৃত্যু হৈছিল? ইয়াৰ আনসাৰটো হ'ব he became the first Ahom king, founded the Ahom dynasty, strengthened the foundations of the state and died in 1268 AD. তেওঁ অসমৰ প্ৰথম আহোম ৰজা হৈছিল, আহোম বংশ প্ৰতিষ্ঠা কৰিছিল, ৰাজ্যৰ শক্তিশালী ভেটি স্থাপন কৰি গৈছিল আৰু সেইজনা মহান স্বৰ্গদেউৰ 1268 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল। ঠিক আছে, তো এইখিনি আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে আলোচনাখিনি ভালকৈ বুজি পালে আৰু কুৱেশ্যন আনচাৰ্ছখিনিও নিজে কৰিব পাৰিছে। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।